আমি ইয়াতে চেপ্টাৰ 15ৰ প্ৰথমতে C2 এটা অকল আমি মেছেজ ডিসপ্লে কৰাৰ কাৰণে নহয়, ইয়াক আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ, আমি কি বুলি কয় এইটো ক্যালকুলেশনৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, কমপ্লেক্স ডেটা প্ৰসেসিং, ওয়ার্ক, সাউন্ড, ইমেজ এইবিলাকৰ কাৰণে ব্যৱহাৰ কৰোঁ, ক্যালকুলেশনৰ কাৰণে আমি ইয়াক ব্যৱহাৰ কৰোঁ। আৰু যেনেকৈ আমি ইংলিছ শিকিলে আমি যেনেকৈ এলফাবেট শিকিলোঁ সেনেকৈ ইয়াতো আমি প্ৰথমতে এইবিলাক আমি কথা জানিব লাগিব। তো কি কথা জানিব লাগিব? ক্যাৰেক্টাৰ সেট। ইয়াতে হ'ল এলফাবেট, চোৱা এইকেইটা বেলেগ আৰু এইকেইটাৰ অৰ্থ বেলেগ। ডিজিটছ এইকেইটাক ডিজিট বুলি কোৱা হয় আৰু স্পেচিয়েল চিম্বল এইকেইটাক স্পেচিয়েল চিম্বলত ধৰিব লাগিব। সি টোকেন আমাৰ 6 বিধ আছে: কিৱৰ্ডছ, আইডেণ্টিফায়াৰ্ছ, কনষ্টেণ্টছ, স্ট্ৰিং, স্পেচিয়েল চিম্বলছ, অপাৰেটৰ্ছ। এইবিলাকক আমাৰ সি টোকেন বুলি কোৱা হয়। সি টোকেনত এই যে কিৱৰ্ড আছে সেই কিৱৰ্ড হ'ল স্পেচিয়েল মিনিং, যিকেইটাৰ স্পেচিয়েল মিনিং। ধৰা অটো, ইয়াৰ এটা স্পেচিয়েল মিনিং আছে। ব্ৰেক, এইবিলাক তোমালোকে পোৱা নাই আৰু হয়তো তোমালোকে এতিয়া নালাগেও চবখিনি, গতিকে কিন্তু এইবিলাকৰ স্পেচিয়েল মিনিং আছে, এইকেইটা কিৱৰ্ড বুলি কোৱা হয়। যি ৰিজাৰ্ভ ৱৰ্ড, কিয়নো ইয়াক ৰিজাৰ্ভ ৱৰ্ড বুলি কোৱা হৈছে। ৰিজাৰ্ভ ৱৰ্ড আৰু ইউ কেন চে ৰিজাৰ্ভ টোকেন। ইয়াৰ স্পেচিয়েল মিনিং আছে, সেইকাৰণে ইয়াক আমি সকলো কামত ব্যৱহাৰ নকৰোঁ। যেনেকুৱা তোমালোকে পাইছা ইণ্টটো তোমালোকে পাইছা, ইয়াৰ কামটো জানা, তোমালোকে ৰিটাৰ্ণৰ কামটো জানা, গতিকে এইকেইটা হ'ল আমাৰ কিৱৰ্ড। ইয়াক আমি চব কামত ব্যৱহাৰ নকৰোঁ। নেক্সট আছে আমাৰ আইডেণ্টিফায়াৰ। এইটো আমি বুজাব লগা কথা। আইডেণ্টিফায়াৰ হ'ল আমাৰ ভেৰিয়েবলকে আমি আইডেণ্টিফায়াৰ বুলি কওঁ। Identifiers are C tokens. Identifier bila hol C token. Defined by programmer. Programmer eto define kore. ইয়াৰ স্পেচিয়েল কোনো মিনিং থকা বুলি ক'ব নোৱাৰোঁ। ইয়াক আমি ভেৰিয়েবল নাম ইউজ কৰোঁতে আমি আইডেণ্টিফায়াৰ দিব লাগে। ফাংচনৰ নামত আমি ভেৰিয়েবল দিওঁ আৰু এৰেৰ নাম যেতিয়া বনাওঁ তাক আমি, কিন্তু ইয়াৰ নাম বনোৱাৰ কিছুমান নিয়ম আছে, কিছুমান ৰুলছ আছে, নিয়ম আছে। এই নিয়মবিলাক হ'ল আমাৰ কি লিখা আছে, এ সিকুৱেন্স অফ 1 or more letters, বহুতবিলাক দিব পাৰি, ABCD এনেকৈ দিব পাৰি। চোৱা মই তোমালোকক আগতে শিকোৱা হৈছে, যেনেকুৱা ধৰা আমি ইণ্ট লৈছোঁ, ইণ্ট লৈ পেলাই আমি ইংলিছৰ নম্বৰ লৈছোঁ, ইৰ কাৰণে ইংলিছ লৈছোঁ, বা মেথছৰ কাৰণে মেথছ লৈছোঁ, ছায়েন্স বা সংস্কৃতৰ কাৰণে SCI বুলি লিখিছোঁ আৰু সংস্কৃতৰ কাৰণে SAN বুলি লিখিছোঁ, হয় এনেকৈ আমি লিখিছোঁ। এইটো আমি আগতেও কৰিছোঁ। গতিকে ইৰ কাৰণে যে আমি ই লৈছোঁ ল'ব পাৰোঁ, আৰু এনেকৈ নিলিখি আমি এনেকৈ যদি এনেকৈ নিলিখি আমি এনেকৈও লিখিব পাৰোঁ, ইণ্ট ই M SCI SAN সংস্কৃতৰ কাৰণে। গতিকে এনেকৈ যদি আমি লিখোঁ এইটোও ৰাইট, দিছ ইজ অলছ' কাৰেক্ট এণ্ড ডেট ইজ অলছ' কাৰেক্ট, সেইটোও শুদ্ধ। আমি এনেকৈ, কিন্তু ইয়াৰে অৰ্থ বেলেগ, কাৰণ এইটো আমি ডাঙৰকৈ লৈছোঁ আৰু ইয়াতে এইটো বেলেগকৈ বুজি পাওঁ, মানে আমি এনেকৈ ল'ব পাৰোঁ। এনেকৈ আমি যদি এনেকৈ কোৱা হয় যে তোমালোকে এটা প্ৰগ্ৰেম লিখা, তত নেকি তোমালোকে 4টা ছাবজেক্টবিলাকৰ নাম দিয়া নাই, তো তোমালোকে এনেকৈ ল'ব পাৰা A1 A2 A3। তো এইটো কি হ'ল, আমি এটা এলফাবেট লৈছোঁ আৰু লগতে এটা ডিজিট লৈছোঁ, এটা এলফাবেট লৈছোঁ, এটা ডিজিট লৈছোঁ, এটা এলফাবেট লৈছোঁ আৰু এটা ডিজিট। এইটো হ'ল হ'ব, এনেকৈও এইটো কাৰেক্ট, এইটো লিখা আছে। চোৱা, এ সিকুৱেন্সৰ 1 or more লেটাৰ, এটাতকৈ আমি বেছি লেটাৰ ল'ব পাৰোঁ নে নোৱাৰোঁ? চোৱা, এটাও লৈছোঁ, তাতকৈ আৰু বেছি লেটাৰ লৈ পেলাই এটাও বনাই দিছোঁ, সেইটো এটা বেলেগ, এইটো এটা বেলেগ, আৰু এইটোক অকলে এটা লেটাৰ লৈ পেলাই বনাইছোঁ, ঠিক আছে। আণ্ডাৰস্ক'ৰ দিব পাৰোঁ, আৰু আমি ইয়াতে ডিজিটো দিব পাৰোঁ, যেনেকুৱা আমি A1 লৈছোঁ, A2 লৈছোঁ, A3 লৈছোঁ, হয় আমি এনেকৈও দিব পাৰোঁ। কিন্তু সদায় এনেকৈ লিখিব নোৱাৰোঁ, এইটো কিন্তু ভেলিড নহ'ব। যদি আমি এনেকৈ দিওঁ, ঠিক আছে, আমাক এনেকৈ যদি দিয়ে, এইটো কিন্তু ভেলিড নহয়। ইণ্ট 1A 2A 3A, ইট ইজ নট ভেলিড, এইটো ভেলিড নহয়, কিন্তু এইটোহে ভেলিড হ'ব, এইটো ভেলিড নহয়, ঠিক আছে। আমি আগত ডিজিট ল'ব নোৱাৰোঁ, আগত লেটাৰ ল'ব লাগিব, আগত লেটাৰ পিছত ডিজিট ল'ব পাৰোঁ, নল'লেও কথা নাই। আমি A2 A3 এনেকৈও ল'ব পাৰোঁ, এইটোও কাৰেক্ট হ'ব। তো কেৰেক্টাৰ্ছ আপাৰ কেছ আৰু লোৱাৰ কেছ বেলেগ বেলেগ হয়, এইটো লিখা মানে এইটো লিখা বেলেগ কথা। আৰু ইয়াতে কি দিয়া আছে, আইডেণ্টিফায়াৰ্ছ কেন নট মেটচ মেনি কিৱৰ্ডছ। আৰু আমি ইয়াতে এই যিটো আমি নাম লৈছোঁ, ধৰা ইণ্ট ই নিলিখি আমি ইণ্ট বুলি ল'ব নোৱাৰোঁ, তাৰমানে ইয়াৰ জেগাত এইটো আমি ল'ব নোৱাৰোঁ, আমি এইটো নোৱাৰোঁ। তাৰমানে কিৱৰ্ড উই কেন নট ইউজ
এ কিৱৰ্ড এজ ইয়'ৰ আইডেণ্টিফায়াৰ। আইডেণ্টিফায়াৰ হিচাপে তুমি এটা কিৱৰ্ড ল'ব নোৱাৰা। আগৰ ইনটো ঠিকে আছে, পিছত আমি আইডেণ্টিফায়াৰ হিচাপে ল'ব নোৱাৰোঁ, ভেৰিয়েবলৰ নাম হিচাপে আমি ল'ব নোৱাৰোঁ। এইকেইটাৰ উপৰিও আৰু বহুতখিনি কথা আছে। আমি যেতিয়া এটা নাম বুজাম তেতিয়া বহুতখিনি কথা আমি মাইণ্ডত ৰাখিব লাগে, মনত ৰাখি পেলাই আমি নবনাম। যেনেকৈ ধৰা ইংলিছ, ইংলিছ শব্দটোৰ কাৰণে আমি ইংলিছৰ কাৰণে আমি লৈছোঁ। নিলিখি যদি আমি এনেকৈ ইংলিছ লিখোঁ তেতিয়া অলপ বেছি বুজাত সহজ হয়, হয়নে নাই? এনেকৈ নতুবা আমি এটা কমেণ্ট লাইন এটা দিব পাৰোঁ, বোলে যে ENG মিনছ ইংলিছ, ENGLISH, আমি এনেকৈ কমেণ্ট লাইন এটা দিব পাৰোঁ। তো কমেণ্ট লাইন দিয়া এইটো কৰিব পাৰোঁ আমি। গতিকে আমি বেছি বুজি পোৱা হয়, যেতিয়া অলপ নামটো বেছিকৈ বুজি পোৱা হয়, এটা আখৰ দিয়াতকৈ আমি অলপ দীঘলীয়া নাম এটা দিলে বেছিকৈ বুজি পোৱা হয়। আৰু তাৰে মাজে মাজে আমি আণ্ডাৰস্ক'ৰ দি যাব পাৰোঁ, এইটোক আণ্ডাৰস্ক'ৰ বুলি কয় যেতিয়া আমি নামটো বেছি দীঘল হয়। তেনেকুৱা প্ৰাইজ পাৰ 100, তো প্ৰাইজ পাৰ 100